নমস্কাৰ বন্ধুসকল, সুস্বাদৰ গীতানগৰস্থিত আমাৰ এই উৎপাদন কেন্দ্ৰলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আমাৰ এই উৎপাদন কেন্দ্ৰতে এতিয়া প্ৰায় 50টা মান আমি প্ৰডাক্ট আমি ইয়াত প্ৰচেছিং কৰি আছোঁ। তাৰ ভিতৰত অন্যতম চাহিদা থকা প্ৰডাক্টটো হ'ল আমাৰ মিঠাতেল। আপোনালোকে হয়তো গম পায়, সুস্বাদৰ খাটি সৰিয়হৰ তেল। এইটো তেলৰে আটাইতকৈ বেছি চাহিদা আৰু এইটোক লৈ আমি প্ৰথম আৰম্ভ কৰিছিলোঁ উদ্যোগটো প্ৰথম আৰম্ভ কৰোঁতে। তাৰপিছত লাহে লাহে আমি দেখিলোঁ যে বিভিন্ন বস্তুৰ চাহিদা আছে। যেনেকৈ আপোনাৰ এইটো হ'ল হালধীয়া সৰিয়হৰ তেল। এইটো হাৰ্ট পেচেণ্টৰ ক্ষেত্ৰত এইটো খুব ভাল। ইয়াত কলেষ্ট্ৰল জিৰ' কলেষ্ট্ৰল বুলি কোৱা হয়। টেষ্টিঙত এইটো জিৰ' কলেষ্ট্ৰল, ইয়াত কোনো কলেষ্ট্ৰল নাথাকে। এই তেলটোৰ দাম সামান্যভাৱে বেছি। তাৰ উপৰি আপোনাৰ তিল তেল আছে। তিল তেল বহুতো চাহিদা, বিশেষকৈ ঠাণ্ডা দিনত মানে অলপ কম হয়, গৰম দিনত ইয়াৰ চাহিদাটো বহুত বেছি, কাৰণ চুলি তুলিত লগাব পাৰে। খালি ইয়াৰ হেৰিটো ঠাণ্ডা, গতিকে ঠাণ্ডা দিনত এইটো অলপ কম ব্যৱহাৰ হয়। তথাপিও কিন্তু তিল তেলৰ যথেষ্ট ডিমাণ্ড আছে। এইটো হ'ল নাৰিকলৰ তেল। এইটো চুলি তুলিত ঘঁহিবৰ কাৰণেও ভাল, খাবৰ কাৰণেও ভাল। আমি এইটো আধা লিটাৰো কৰোঁ, কাৰণ এইবিলাক আমাৰ চাউথৰ কিছুমান কাষ্টমাৰ আছে যিবিলাক CPWD বা আমাৰ আৰ্মিত চাকৰি কৰে, চাউথৰ পৰা অহা মানুহ, তেওঁলোকে আমাৰ তাৰপৰা কিনি লৈ যায়, তেওঁলোকে এইটো তেলে ব্যৱহাৰ কৰে খাবলৈ। গতিকে এইবিলাক তেল, এইবিলাক আপোনাৰ ডালচেনি গুড়ি, তাৰপিছত বিভিন্ন মছলাবিলাক আমাৰ ইয়াত আছে। যেনেকৈ আপোনালোকে দেখিব যে এইবিলাক কাশ্মীৰী জলকীয়া, কাশ্মীৰী মিৰ্চ, তাৰপিছত আপোনাৰ ৰেড চিলি, তাৰপিছত আপোনাৰ জিৰা, ধনিয়া, এইবিলাক আছে। এইবিলাক বিশুদ্ধ, ইয়াত কোনো কমপ্লেইন নাই। এইবিলাক আমাৰ বহুত দিন ধৰি আমি ইয়াত প্ৰডাকশ্যন কৰি আছোঁ আৰু যথেষ্ট গ্ৰাহকৰ চাহিদা। আমাৰ জালুকৰ গুড়ি আছে, লোকেল জালুকৰ গুড়ি আছে। তাৰ উপৰি আমি ইয়াতে এতিয়া আপোনাৰ চাউলৰ গুড়ি, এই চাউলটো আমি আমাৰ যিটো ৰঞ্জিত চাউল, আমাৰ স্থানীয় লোকেল চাউল, ৰঞ্জিত চাউলৰ গুড়ি কৰোঁ। এইটো কোনো কমপ্লেইন নাথাকে তেতিয়া, তাৰমানে ধুনীয়া পিঠা উঠে এইটো ৰঞ্জিত চাউলৰ গুড়ি। তাৰ উপৰি আছে আপোনাৰ বেচন, এইটো আপোনাৰ চানা দালি, মানে আমাৰ বুটৰ দালিৰ বেচন, এইটো আমাৰ যথেষ্ট চাহিদা আছে। তাৰ উপৰি আপোনাৰ আছে এইবিলাক চাটুগুড়ি, আমাৰ চাটুগুড়ি এতিয়া ছুপাৰ ফুড বুলি কৈছে, গতিকে এইটো যথেষ্ট এতিয়া চাহিদা বাঢ়িছে। লাহে লাহে মানুহবিলাক সজাগ হৈছে এইটোৰ ক্ষেত্ৰত, এইটো যথেষ্ট বিক্ৰী হয়। তাৰ উপৰি আমাৰ ইয়াত আছে চৰবতী গেহুৰ আটা। এইটো আপোনাৰ মধ্যপ্ৰদেশৰ পৰা সেয়া গমটো, ইয়াৰ আটাটো খাবলৈ, ইয়াৰ ৰুটিখন খাবলৈ বৰ ভাল। এইটো হোল গ্ৰেইন আটা, ৰঙা আটা বুলি যিটো কোৱা হয়, এইটো হোল গ্ৰেইন আটা, সম্পূৰ্ণ গ্ৰেইনটো ইয়াৰ ভিতৰতে থাকে। ইয়াৰ পৰা কোনো চালা জাদা নহয়। এই গমটো বৰ ধুনীয়া গম, চাফা গম। এইটো আপোনাৰ মধ্যপ্ৰদেশৰ পৰা আহে, আমি ইয়াক প্ৰচেছিং কৰোঁ। তাৰ উপৰি আপোনাৰ লোকেল এয়া মগু আহিছে, লোকেল মগু। এইটো বেছি দিন নাথাকে, 2-3 মাহ থাকে এভেইলেবল বছৰটোত। আমি যিমান পাৰোঁ চেষ্টা কৰোঁ যাতে লোকেল প্ৰডাক্টবোৰ ওচৰ পাজৰৰ অঞ্চলৰ পৰা আমি আনি পেলাই ইয়াত উপলব্ধ কৰিব পাৰোঁ। তাৰ উপৰি এইটো আহিছে আপোনাৰ ছয়গাঁও বকো অঞ্চলৰ পৰা আপোনাৰ জহা বৰা, বিহু বুলি মানে যথেষ্ট এইটো চাহিদা। এইটো আপোনাৰ জহা বৰা, এইটো ইয়াত আঠাও বৰ ধুনীয়া আৰু ইয়াৰ পৰা বনোৱা পিঠাখনৰ খুব ধুনীয়া এটা জহা চেণ্ট এটা থাকে। তাৰ উপৰি আপোনাৰ গুড় আহিছে বিভিন্ন ধৰণৰ। ইয়াত আপোনাৰ বিভিন্ন বস্তু আছে, যেনেকৈ এইটো আপোনাৰ আৰু এটা প্ৰডাক্ট, সেইটো হ'ল হালধি। আমাৰ এই হালধিটো আপোনাৰ আৰ খেতিত কৰা হালধি, আমাৰ পানীখেতি অঞ্চলৰ আৰ খেতিত কৰা হালধি। এইটো আমি কিনি ৰাখোঁ বছৰৰ কাৰণে, কিনি ৰাখি ইয়াৰ পৰা আমি লাহে লাহে আমাৰ চাহিদা অনুযায়ী আমি উলিয়াই ইয়াক মিলিং কৰোঁ আৰু বিক্ৰী কৰোঁ। ইয়াত কোনো ভেজাল নাই। এইটো আপুনি দৈনন্দিনভাৱে খাদ্যৰ হেৰিটো ব্যৱহাৰ কৰিব পাৰিব, আৰু ঔষধ হিচাপে যদি গাখীৰৰ লগত আপোনাক খাব বিচাৰে তেতিয়া এইটো খাব পাৰিব। তাৰ উপৰি আপোনাৰ বিভিন্ন ধৰণৰ ছুপাৰ কোৱালিটিৰ দালিবিলাক আমি ৰাখোঁ, মানে বজাৰ সচৰাচৰ উপলব্ধ যিবিলাক দালি, তাতকৈ ভাল কোৱালিটিৰ দালি ইয়াত উপলব্ধ আছে। ইয়াৰ উপৰিও আমাৰ ইয়াতে সান্দহ আছে। আমাৰ ইয়াতে বিভিন্ন ধৰণৰ মিলেটবিলাক, যিবিলাক আপোনাৰ জোৱাৰ, বাজৰা, ৰাগি, এইবিলাক আমি গুড়ি কৰোঁ। এই জোৱাৰৰ গুড়ি, জোৱাৰ মানে আপোনাৰ এইটো এটা মিলেট হয়। জোৱাৰৰ গুড়ি এতিয়া খুব চাহিদা, কাৰণ আপোনাৰ ডায়েবেটিক পেচেণ্টবিলাকক খাব দিছে, বাজৰাৰ গুড়ি খাবলৈ দিছে, ৰাগি গুড়ি খাবলৈ দিছে। আপোনালোকে জানে যে মিলেটবিলাক এতিয়া যথেষ্টখিনি মানুহৰ মাজত এটা সজাগতা হৈছে। আপোনালোকে মানে মানুহে নৰ্মেল আটাটোৰ লগত, গমৰ আটাটোৰ লগত এই আটাটো মিলাই পেলাই তেওঁলোকে মাল্টিগ্ৰেইন আটা কৰি তেওঁলোকে খায়। আমি ডাইৰেক্ট মাল্টিগ্ৰেইনটো নবনাওঁ, কাৰণ সেইটো বনালে হয় কি, চবৰে চাহিদা বা চবৰে টেষ্টটো বেলেগ বেলেগ। আমি এইটো সৰু সৰু পেকেট বনাওঁ, তেওঁলোকে গ্ৰাহকসকলে আমাৰ তাৰপৰা এই পেকেটটোৰ সেই নৰ্মেল আটা লৈ গৈ নিজে মিক্স কৰি লয়। গতিকে আমি এই ধৰণে প্ৰায় 50-52টামান আমি প্ৰডাক্ট আমি এতিয়া প্ৰচেছিং কৰি আছোঁ ইয়াতে, আৰু ৰাইজৰ যথেষ্ট সঁহাৰি পাইছোঁ, আৰু জনসাধাৰণো যথেষ্ট সজাগ হৈছে এতিয়া বৰ্তমান, আৰু তেওঁলোকে ভাল বস্তু খাবলৈ বিচাৰে। 2 টকা খৰচ হ'লেও তেওঁলোকে মানে সেইটো ক্ষেত্ৰত তেওঁলোকে কম্প্ৰমাইজ নকৰে, তেওঁলোকে ভাল বস্তু খাবলৈ বিচাৰে, আৰু আমিও আমাৰ ফালৰ পৰা ভাল বস্তু এটা আমাৰ গ্ৰাহকসকলক দিবলৈ বিচাৰোঁ। এতিয়া প্ৰশ্ন হ'ল যে আমাৰ এই উৎপাদিত সামগ্ৰীবিলাক আপোনালোকে কেনেকৈ ক্ৰয় কৰিব পাৰিব। তাৰ কাৰণে 2টা উপায় আছে।
এটা হ'ল আপোনালোকে আমাৰ গীতানগৰস্থিত উৎপাদন কেন্দ্ৰলৈ আহিব পাৰিব। এইটো আহিবলৈ অত্যন্ত সহজ। আমাৰ পাৰ্কিঙো আছে। আপোনালোকে যদি জোৰত তিনিআলি ফালৰ পৰা আহে তেতিয়াহ'লে ঠিক গীতানগৰ ফিল্ডখন আছে, মানে য'ত বিহু পূজা এইবিলাক হয় আমাৰ, সেই ফিল্ডখন পাৰ হৈ নেক্সট যিটো বাইলেন তাত সোমাই প্ৰথমটো ঘৰ আপোনাৰ আমাৰ এই উৎপাদন কেন্দ্ৰটো স্থাপিত হৈ আছে। প্ৰথমটো ঘৰতে, প্ৰথমটো কেম্পাছতে আমাৰ এটা পাৰ্কিং আছে। আপোনালোকে আহিলে সোমাই আহি পেলাই ইয়াৰ পৰা নিব পাৰিব। তাৰ উপৰি আপোনালোকে যদি এইটো কৰিবলৈ অসুবিধা হয় তেতিয়াহ'লে আমাৰ যিটো যোগাযোগৰ নম্বৰ আমি ইয়াত দিছোঁ, আপোনালোকে আমাক যোগাযোগ কৰিলে আমি এই বস্তুবিলাক পোনপটীয়াকৈ আমাৰ উৎপাদন কেন্দ্ৰৰ পৰা আপোনালোকৰ ঘৰলৈ পোৱাৰ ব্যৱস্থা কৰিম। সেই সুবিধা কিন্তু অকল গুৱাহাটীতহে আছে। গুৱাহাটীৰ বাহিৰত আমাৰ এতিয়ালৈকে আমি দিবলৈ সেই ধৰণে সুবিধা কৰিব পৰা নাই। যদিও চাহিদা আছে, ক'ৰবাত দুই এজনক আমি দিবলৈ আমি পাৰিছোঁ, কিন্তু ফুল ফ্লেজেডলি আমি গুৱাহাটীৰ বাহিৰত এতিয়ালৈকে দিব পৰা নাই। চেষ্টা আছে অব্যাহত। ভৱিষ্যতৰ দিনত হয়তো আমি সেইটো কৰিবলৈ সক্ষম হ'ম। কিন্তু বৰ্তমানে আমি গুৱাহাটীত আমি মানুহবিলাকক সুবিধা অনুযায়ী আমি বস্তুবিলাক দি আছোঁ। গতিকে আপোনালোকৰ যদি কিবা এই ধৰণৰ বিশুদ্ধ খাদ্যবস্তু আপোনালোকে ক্ৰয় কৰিব বিচাৰে আমাৰ পৰা, তেতিয়া আপোনালোকে আমাক আমাৰ দিয়া নম্বৰটোত যোগাযোগ কৰিব। আমি আপোনালোকক আমাৰ প্ৰাইচ লিষ্ট আৰু সেই সময়ত নিৰ্দিষ্ট সময়টোত উপলব্ধ আমাৰ যিবিলাক প্ৰডাক্ট থাকিব, প্ৰডাক্টৰ আমাৰ এভেইলেবিলিটি আপোনালোকক আমি হোৱাটছএপ যোগে আপোনালোকক আমি জনাই দিম। আৰু শেষত আপোনাক সকলোকে ধন্যবাদ জনাই, ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জনাই এই ভিডিঅ'টো আমি সমাপ্ত কৰিছোঁ। ধন্যবাদ।